আজিলৈ নিত্যানন্দক পূজা চাবা, নিত্যানন্দৰ পূজা চাম আৰু আপোনালোককে দেখি দিম। দেখা পাইছেনে গেটখন আৰু ছাতিৰে কি সুন্দৰকৈ সুসজ্জিত কৰিছে দেখা পাইছেনে। আমাৰ মাইনাই মানুহ দেখা পাই পাগলা হৈ গৈছে দেখা পাইছেনে। তাই মানুহ চাই আৰু ছাতিবিলাক চাই আছে, কি সুন্দৰ লাগিছে ন। এতিয়া ভিতৰৰ পৰা সোমাই যাম আৰু সেৱা কৰিম। এই বহুনে সেৱা কৰি আছে, জোনাকাহুন সেৱা কৰিছে, সেৱা কৰা হ'ল। ময়ো এটা দেৱী মাৰ শ্ৰীচৰণত সেৱা জনালোঁ। এতিয়া ভিতৰৰ বাবে কাষেদি সোমাই যাই আছোঁ। এতিয়া কিছু দূৰ গৈ বেলুন দেখা পালোঁ, মই বেলুনৰ প্ৰতি অলপ দুৰ্বল। দুটা বেলুন কিনি ল'লোঁ, কিনিলে ভিতৰৰ পৰা যাই আছোঁ। দেখা পাইছেনে গাইছ, এই বৌ আছে, পৰাগদা আছে, মাইনাও আছে। কিছু দূৰ গৈ আমি জুবিন দাক দেখা পালোঁ। জুবিন দাক দেখা পাই জুবিন দাক একবাৰ স্মৰণ কৰিলোঁ। লগতে আমাৰ সংগীত সূৰ্য ভূপেন মামাকো দেখা পালোঁ। আৰু কিছু দূৰ গৈ পৰাগদা বোলে জিলাপি লৈ বোলে, তাহোন জিলাপি ল'লাক দেখা পাইছেনে। জিলাপি লোৱা হ'ল আৰু তাৰে কাষতে কি সুন্দৰ নাজাৰা আছে। পূজাখনৰ ভিতৰত এইটো নাজাৰা মোৰ চবত কৰি ভাল লাগিছে। দেখা পাইছেনে গাইছ, কি একদম কি ধুনীয়া লাগিছে একদম দৃশ্যটো। আৰু এইটোৱে আছিল এটা মিনি ব্লগ। ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে ধন্যবাদ।